নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু জ্ঞানশালা ইউটিউব চেনেল। ভিডিঅ'টোৰ আৰম্ভণিতেই অহাকালি পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলক আন্তৰিক শুভেচ্ছা জনালোঁ। আজিৰ আলোচনা কৰিম অহাকালি পৰীক্ষাৰ্থীৰ বাবে নিৰ্দেশনা কিছুমান দিছে, তাৰ ওপৰতে ভিডিঅ' আজি আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এতিয়া বলক নিৰ্দেশনা কি দিয়া আছে নিৰ্দেশনা চাই লওঁ। ইনষ্ট্ৰাকশ্যন আছে, আপোনাৰ 22টা ইনষ্ট্ৰাকশ্যন দিয়া আছে, গোটেইকেইটা চাব নালাগে, আমি থুলমূলকৈ আলোচনা কৰি যাম ইম্পৰ্টেণ্টকেইটা। 1 নম্বৰতে কৈছে, no candidate will be allowed a appear in the examination hall without admit card and should be audited before the invigilator when asked। মানে কি কৈছে, আপোনালোকক কোনো কেণ্ডিডেটকে এডমিট নোহোৱাকৈ পৰীক্ষা হলত এণ্ট্ৰি নিদিয়ে বা আৰু যেতিয়া আপোনাৰ এডমিটটো বিচাৰিব নিৰ্দেশকে, তেতিয়া আপোনাক এডমিটৰ শ্ব' কৰিব লাগিব। নেক্সটত কৈছে, there will be one single OMR answer sheet with the pre-print roll number, photo, signature, all the question, no extra answer sheet will be provided। মানে এজন কেণ্ডিডেটক এটা OMR sheet দিয়া হ'ব, য'ত থাকিব আপোনাৰ প্ৰিণ্টেড ৰোল নাম্বাৰ থাকিব, ৰোল নাম্বাৰ আপুনি লিখিব নালাগে, তাতে প্ৰিণ্ট থাকিব, ফটো থাকিব আৰু ছিগনেচাৰ থাকিব। ঠিক আছে, আপুনি মেচ কৰাই ল'ব এডমিটৰ লগত, যদি বেলেগৰ আহিছে সেইটো তেতিয়াই জনাই দিব। ফটো আপুনি চেক কৰিহে আপোনাৰ ছিটটো ল'ব, OMR ছিটটো। নেক্সটত দি আছে, দ্য কেণ্ডিডেট শুড মেক চিয়ৰ ডেট কুৱেশ্যন বুকলেট কোড ইজ প্ৰপাৰলি ৰিটেন ইন দ্য OMR এনচাৰ ছিট। মানে OMR এনচাৰ ছিটত যোনটো কুৱেশ্যন বুকলেট দিব আপোনালোকক এক্সট্ৰা থাকিব, সেইটো এনচাৰ ছিটতে কুৱেশ্যন নাথাকে, কুৱেশ্যনৰ কাৰণে বুকলেট এক্সট্ৰা দিব। সেই বুকলেটত মাৰ্কিং কৰা থাকিব ABCD লৈকে নেকি, ABCD লৈকে দিয়া থাকিব। আপুনি যদি A পাইছে কুৱেশ্যন বুকলেট, তেতিয়া আপুনি তাত OMR এনচাৰ ছিটত A বুলি লিখি দিব। নেক্সটত দি আছে, the OMR answer sheet will be providing along with the question booklet. Candidate should fill up the particular in the OMR answer sheet। মানে কিছুমান OMR sheetত তথ্য ভৰাব দিছে, এনচাৰ sheet that is question booklet number, question booklet number কিমান আছে, question booklet code আদি কেয়াৰফুলিকৈ ভৰাব দিছে এনচাৰ sheetত। নেক্সটত দি আছে, OMR answer sheet question booklet receipt is found to be torn, damaged and misprint. The candidate has to report within 5 minutes। মানে যদি কুৱেশ্যন বা এনচাৰ শ্বীট, কুৱেশ্যন বুকলেট বা এনচাৰ শ্বীট ফলা বা আপোনাৰ খোলা, প্ৰিণ্টত গণ্ডগোল থাকিলে সেইটো পুৱাৰ 5 মিনিটৰ ভিতৰতে আপোনাৰ জনাব দিছে, নিৰ্দেশকক জনাব দিছে। Candidate should clearly write his or her roll number in the space provided in the question booklet only। কেণ্ডিডেটক যোনটো কুৱেশ্যন বুকলেট দিব আপোনালোকক, তাত মানে এটা বক্সত ৰোল নম্বৰ লিখিবলৈ দিয়া থাকিব, সেই বক্সৰ ভিতৰতে আপোনালোকে ৰোল নম্বৰটো লিখিব, নিজৰ ৰোল নম্বৰটো। এনচাৰ শ্বীট OMRত কোৱা নাই, কুৱেশ্যন বুকলেটতে থাকিব। নেক্সট দিয়া আছে, every candidate has to carry out at least photo identity card issued by the government। মানে সকলো পৰীক্ষাৰ্থীয়ে এটা ID কাৰ্ড লৈ যাব দিছে নিজৰ। মানে কেতিয়াবা এডমিট কাৰ্ডৰ ফটো মিছমেচ থাকিলে তেতিয়া আপোনাৰ ID প্ৰুফ চাই ভেৰিফাই কৰিব, যিকোনো এটা লৈ গ'লে হ'ল, পান কাৰ্ড, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স, ভোটাৰ ID যিকোনো এটা লৈ যাব। নেক্সটত আছে, no candidate will be allowed to enter leave the examination hall during the examination hours। কোনেও বাহিৰত যাব নোৱাৰিব এক্সাম চলি থাকোঁতে, মানে পৰীক্ষা চলাৰ সময়ত কোনো বাহিৰত ওলাব নোৱাৰিব। He or she is allowed to bring only admit card, ball point, pen, photo identity card, plastic card like credit debit card। খালি কি এলাও কৰিব নিবলৈ ভিতৰত, এডমিট কাৰ্ড, কলম, বল পেন লাগিব, ডট পেন, ব্লেক বা ব্লু যোনটো হ'লেও হ'ব, যিকোনো এটা, আৰু ফটো ID কাৰ্ড।
বা প্লাষ্টিক কাৰ্ড ATM CTM নিব পাৰিব আৰু কেছো নিব পাৰিব কিন্তু বেছিকৈ নিনিব। নেক্সট দিয়া আছে any book, paper, mobile phone, calculator and any electronic gadgets. any book, paper মানে কোনো ধৰণৰ এক্সট্ৰা কাগজ, মোবাইল ফোন, ক্যালকুলেটৰ বা এইটো আপোনাৰ স্মাৰ্ট ওৱাচ, এইবিলাক ঘড়ীও নিদিব। ঘড়ীৰ কথা লিখা নাই হ'লেও ঘড়ীও নিপিন্ধিব, পিছত প্ৰব্লেম হ'ব। পাৰিলে পেণ্টৰ বেল্টটো খুলি থৈ যাব মানে, সেইটোতো আপোনাৰ মেটেল হয় ন, চাউণ্ড দিব পাৰে টটকৈ, এনে সময় নষ্ট কৰিব, তাতকৈ নিপিন্ধাকৈ যোৱাই ভাল হ'ব। নেক্সট দিয়া আছে candidate will have to keep all his or her belonging and the material outside the examination center at his her own risk. এইবিলাক বস্তু থাকিলে বাহিৰতে ৰাখিব দিছে, কিন্তু কেণ্ডিডেটৰ নিজৰ ৰিক্সত ৰাখিব লাগিব। নেক্সটত আছে এনি কেণ্ডিডেট ফাউণ্ড ইউজিং আনফেয়াৰ মিনছ ভায়োলেটিং। কোনো পৰীক্ষাৰ্থীয়ে যদি মানে আনফেয়াৰ বা কাজিয়া পেচাল কৰে, তেনেহ'লে তেওঁলোকক একশ্যন লোৱা হ'ব। ডিছকুৱালিফাই কৰাৰ লগতে সিহঁতৰ ওপৰত আইনী ব্যৱস্থা লোৱা হ'ব বুলি জনাইছে। নেক্সটত আছে read the question carefully before marking the right answer in the appear a circle bubble on the OMR answer sheet. Sir, multiple answer against the question will be directly negative mark. মানে আপোনালোকে OMR sheet answerটো ভালকৈ কলা মাৰিব, দাগ লগাব, মাৰ্কিং কৰিব আৰু এটাতে লগাব। যদি কেনেবাকৈ দুটাত লাগি যায় তেতিয়াহ'লে আপোনাৰ সেইটো নেগেটিভ মাৰ্কিঙত কাউণ্ট হ'ব, মানে ভুলত ধৰা হ'ব আৰু 0.25 আপোনাৰ কেঞ্চেল হ'ব দুটাত দিলে। কিছুমানে দুটা দি দিয়ে, সেইটো এনেও ভুল হ'বই, দুটাত দিলেতো আৰু আপোনাৰ নেগেটিভ মাৰ্কিঙো থাকিব, তাত নিদিবই। কোনো ধৰণৰ হোৱাইটনাৰ ইউজ কৰিব নাপাব। নেক্সট আছে এটা কথা লিখিছে there will be only one correct answer be every question be chosen from the given option. এটা কোৱেশ্যনৰ এটা এনসাৰে থাকিব, কিটা নাথাকিব আৰু। নেক্সট দি আছে use the OMR answer sheet carefully, otherwise the OMR answer sheet may be treated as a cancel, shall not be since some the instance are should not make any stray marker OMR answer sheet. মানে OMR sheetখন যেনেকৈ দিছে তেনেকৈ উৰাই দিব দিছে, মানে তাত কোনো ধৰণৰ আপোনাৰ মাৰ্কিং থকা হ'ব নালাগে, মানে মিছ মাৰ্কিং। ধৰক ক'ৰবাত দাগ চাগ লগালে তেনেকুৱা নচলিব, ফল্ড কৰিব নোৱাৰিব আৰু আপোনাৰ ডেমেজ কৰি ফালিব নোৱাৰিব, পিন কৰিব নোৱাৰিব, তাক ষ্টেপল কৰিব নোৱাৰিব। should not stretch overwrite থাকিব নালাগিব, should not scratch overwrite টিক মাৰ্কো দিব নোৱাৰিব আপুনি, ৰাইট চিন এনেকুৱা ধৰণৰ, মানে এক্সট্ৰা আপুনি এনচাৰ শ্বীটত একোৱেই নকৰিব, জাষ্ট ABC মাৰ্ক কৰাৰ বাহিৰে তাত আৰু একোৱেই আপোনালোকে পেনে নুচুব। তাত যি কৰিব আছে কুৱেশ্যন বুকলেটৰ বেক চাইডত দিয়া থাকিব। Candidate should do all the necessary rough work on the question booklet in the space provided. মানে আপোনাৰ কুৱেশ্যন বুকলেটত এটা জেগা দিয়া থাকিব, আপোনাক পেজ এটা খালী পেজ দিয়া থাকিব, তাতে যি কৰিব আছে কৰি থাকিব। নেক্সট দিয়া আছে সাইন টুৱাইস। কেণ্ডিডেটে দুবাৰ সিগনেচাৰ কৰিব লাগিব, এবাৰ এটেণ্ডেন্স ৰোল নম্বৰ চিটত আৰু এবাৰ আপোনাৰ পৰীক্ষকৰ ওচৰত OMR এনচাৰ চিটত সিগনেচাৰ কৰিব লাগিব। সেইটো আপোনাৰ যোনজন আপোনাৰ ভিজিলেটৰ থাকিব তেওঁৰ ওচৰত আপুনি
চিগনেচাৰ কৰা তেওঁ দেখাই দিব ইয়াত চিগনেচাৰ কৰা বুলি, তেতিয়াহে তাত চিগনেচাৰ কৰিব। নিজে জানি বুজি চিগনেচাৰ নকৰিলে ভাল হ'ব। The candidate should use blue and black ball pen only for writing particular on question booklet and OMR answer sheet. On the OMR answer sheet মানে অথনিয়ে ক'লোঁ আপোনাক ব্লু ব্লেক বল পইণ্ট পেন যোনটো মানে ডট পেন কওঁ আমি, সেইটো ইউজ কৰিব দিছে। ইংক পেন ইউজ নকৰিব বা পেঞ্চিল ইউজ নকৰিব, ঠিক আছে। নেক্সটতো সকলোৱে জানে এইটো 0.25 মাৰ্ক নেগেটিভ মাৰ্কিং থাকিব। আৰু কেণ্ডিডেটবিলাকৰ কুৱেশ্যন আপোনাৰ মাল্টি লেংগুৱেজত দিয়া থাকিব, আছামিজ, বেংগলী, বড়ো, ইংলিছ, হিন্দী, যোনটোত সুবিধা পাব সেইমতে পঢ়িব। গোটেইকেইটা পঢ়িব নাযাব আৰু টাইম এনেই নষ্ট হ'ব। এনেও 35 মাৰ্কছ মেথছত দিয়া আছে, 35 মাৰ্কৰ মেথছ কৰিবলৈ কিমান সময় লাগিব। Any wrong information provide intentionally during the filling the application মানে কিছুমানে ভুল তথ্য এপ্লিকেশ্যন ফিল আপ কৰোঁতে ভুল তথ্য দিলে পিছৰ ৰিক্ৰুটমেণ্ট ষ্টেজত মানে পৰীক্ষা পাছ কৰাৰ পিছতো তেওঁলোকক ডিছকুৱালিফাই কৰি দিয়া হ'ব বুলি কৈছে। নেক্সট কৈছে PWD কেণ্ডিডেট শ্বেল বি ছাবজেক্ট টু ফিউচাৰ মেডিকেল এক্সামিনেশ্যন। যদি PWD শাৰীৰিকভাৱে বিকলাংগ থাকে তেনেহ'লে তেওঁলোকৰ পৰীক্ষাটো পাছ হোৱাৰ পিছত কোৱালিফাই কৰাৰ পিছত নেক্সটত আকৌ মেডিকেল এটা হ'ব, সেইটো কথা কৈছে। আৰু লাষ্টত নোট দিছে দ্য কেণ্ডিডেট শুড বি ৰিপৰ্ট দ্য এক্সামিনেশ্যন ভেন্যু এটলিষ্ট 1 hour বিফোৰ দ্য কনচেপ্ট অফ এক্সামিনেশ্যন ফেচিলিটিছ। মানে আপোনালোকক কৈছে কি পৰীক্ষা 1 ঘণ্টাৰ আগতে আপোনালোক এক্সামিনেশ্যন চেণ্টাৰত পাব। 10:30 কৈছে, 9:30 মানত পোৱাকৈ যাব, ঠিক আছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ' চাই ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এট লাষ্ট মই আকৌ আপোনালোকক পৰীক্ষাৰ্থীসকল চবকে শুভেচ্ছা জনাই আজিলৈ গুড নাইট।